জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন আজিৰ এই ভাগৱত অনুষ্ঠান যিসকলে উপভোগ কৰিম বুলি মনস্থ কৰিছে তেওঁলোকৰ বাবে এই অভাজনে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰী মদ ভাগৱতৰ প্ৰথম স্কন্ধ এই অভাজনে কিছু আপোনাৰ সবৰ আগত গাই শুনাবলৈ মনস্থ কৰিছে। এনে ক্ষেত্ৰত বহুতো অপৰাধ হ'ব পাৰে, তাৰ বাবে প্ৰথমতেই আপোনাৰ সবৰ আগত আমি অপৰাধ মাৰ্জনা বিচাৰিছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধ প্ৰথম অধ্যায়। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি রাম 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 ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে वासुदेवाय जन्मदस्य जतु हन्नयादिरत्ता स्वार्थे भविज्ञः सराता तेने ब्रह्मो हिदाज आदि कवये मुच्यन्ति जत्सुरायः तेजोवारी मृदं यथा विनिमयो जत्रा त्रिखार्गुहा मृखा धान्मांसेन सदा निरस्ता कुकं सत्यं परं धीमहि धर्मः प्रोज्जिता कैवर्हूहत्र परमो निर्मत्सरणं सत्यं वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् श्रीमद्भगवते महामुनि कृते किं वा परशीसरः सदोहृद्या वर्धाते हत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् निगमः कल्पतरुर्गलितं फलं सुखमुखादमृतं द्रवसंयुतमा पीता भगवतं रखमालयं मुहुरहुरसिका भुवि भावुका। प्रथम अध्याय पद मंगलाचरण ऋषिर प्रश्न और ব্যাস নারদ সংবাদ। এ রাম জয় জয় কৃষ্ণ কৃপা ময়ম হে স্বর যার আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি এরা মৎস্য কুর্ম আদি অংশ অবতার যার ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার এরা নমো নমো মধু
মূৰ ৰিপুম হৰি অন্তে যুত্তম আতি হৈ যা কস্মৰি এৰাম সমস্ত জগত নিষ্ঠা ৰকজা নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম ভৰ শৌক সিদ্ধি এৰাম পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত যত মুনীন্দ্ৰ মহন্তে এৰাম সংক্ষেপ কৰিয়া উদ্ধাৰ ৰিয়াতা ৰসাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মধ্যে কৰি সুতকপা তিলা ভদ্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা শৌনক বন্দতি সুত শুনা নিষ্ঠা বাণী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বছৰ হোমধূমে ধুন বৰ্ণ ভৈল কলেবৰ এৰাম যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস আপোনাৰ আয়ুকক ৰিলু ব্যৰ্থে নাশ এৰাম আমাৰ সম্প্ৰতি তুমি চিন্তিও কহিত কৰায়ু কপাল কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তাৰে মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কন জানিয়ান
কৰ্ম কৰি মৰো গৈও কৃষ্ণ কথা সুত সুখে যেন তৰু এৰাম ইখাতেহে আমাৰ মিলিল মহাৰংগ তুমি হেন ভকতক ভাগ্যে পাইলো সংগ যত স্বৰ্গ সুখ সিটো মুখ্য সুখমূল ভকতৰ সংগৰ অল্পকো নুহি তুল আকাশে সঞ্চৰে ৰবি ৰথ যে বায়ু সূৰ্যৰ লগতে জগতৰ আয়ু এৰা এক ক্ষণ মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ যায় জীৱন বৃথা কৃষ্ণতে অৰ্পিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘিনিয়া সে জানিলো মনত এতেকে পিয়ায়ো কৃষ্ণৰ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে হেন হয়ো কৃত্য যাগযজ্ঞ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবে কহিউক মহা ভাগৱত শাস্ত্ৰ এৰা কৃষ্ণ কথা ইটো অমৃততো কৰি স্বাদ শুন সুত শুক পৰি ক্ষীৰত সংবাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সখাগৰা পৃথিৱী নীলা একে ৰথে জম্বুদ্বীপ পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত হে কৃষ্ণত ভকত তেন্তে মহাভাগৱত হৰি স্মৰি জিমতে তো লীলাতনু ত্যাগ ফহি উতাহান জন্ম সুতম ভাগ বিষ্ণু বৈষ্ণৱৰ কিন চিতে কোনাহি ভেদ হে দুইৰো কথা কৰে পাত কৰস্কন্ধ ছেদ
এরা এতেকে শুনিব আমি ভকত চৰিত্ৰ এহি খেতা দিবে এবে দুৰ্ঘুৰ কলিত দেৱৰো দুৰ্লভ শোক মণি মহাভাগ কিমতে পাইলন্ত পৰি ক্ষিততা কলাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব সাত দিনে কৈলাসীটো মহাভাগৱত এৰা কি হেতু ৰাজাক আখি খাইলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত নিবে ইচ্ছা আছে কহিও কুতোৱান কথা শুনো পাছে হেন শুনি খুতে বিনা বন্তবনতে আমি আকুলিন হেন আছিল মনতে কৃষ্ণ তোমাৰ আশাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহু কৃষ্ণৰ চৰিত্ৰ সাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উদায় প্ৰসাদ অনুৰূপে এৰাম সেইমতে যত মানে ল'বই মোৰ মতি বৰ্ণাইবো কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি এৰাম গ্ৰাম্য কথা কথনে মোৰ লীন হৈ বাণী তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কব খানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈল উপগত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে দিনেক পূৰ্বত পৰা সৰসূত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি উগুল থুগুল মনে নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গ্ৰান্থি এৰা ব্ৰহ্মজ্ঞান চিন্তন্ত ধ্যানতো নাহি সুখ নজানন্ত কিষ কম নতমিলৈ দুখ এৰা
মধুমুখে আচাৰহি হুয়ানি খবদ সেহি বেলা তৈতে আখি মিলিল নাৰদ হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি কৰিবু অবিশ্ৰাম প্ৰেমে দ্ৰৱই চিত আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰাৱন্ত আছৈ নয়নৰ নীৰ তুলন্ত যন্ত্ৰত মহা শৰীৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত আথে বেথে উঠিলা ৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিলা সেৱলি দিলন্ত আসন আনি বহিবাৰ তৰে পদ্যে অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে প্ৰণিপাতে পুছিলকো খল আগমন নাৰদ পুছিলা পাছে ব্যাসক বচন সাখিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত কিবা হেতুই নুহি কৈ তোমাৰ চিত্ত শান্ত মহা উচ্চ পিছ কিয় থিৰ নুহি চিত্ত মহন্তৰ মোহ ইটো কিনো বিপৰীত এৰা চাৰিও বেদত কৰি লাহা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ কৰিলা ভাৰত পুৰাণ দশ জগতে ব্যাপিল তোমাৰ ইটো যশ ব্ৰহ্মকো সাক্ষাৎকাৰ কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্টি চিত্ত কহিও ক ঋষি মুত ইহাৰ কাৰণ শুনি পনি পাতে ব্যাসে বুলিলা বচন হুয়ে যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰৰ পনা কৰ্মযত এৰা মহাজ্ঞান পূৰ্ণ আমি জগত প্ৰখ্যাত সুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপিনো গুচৈ মোৰ মনে অসন্তোষ নাপাওঁ বিমৰি কিবা কৰি আছো দুখ আপুনি অগাধ বুধ অংশৱতাৰ পুছহু তোমাতৈ কৈও কাৰণ ইহাৰ নাৰদ বদতি শুনা
মহাৰিষি ব্যাস তুমি সি কৰিলা সবে জগতকে ন্যাস ৰাম নিৰন্তৰে পশুৰলৈ বাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম ইয়াৰ ইষাৰ সমান আকস্মিতে লোকক ৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি উবে দৰ তত্ত্ব মৰ্ম ৰাম গৰিহিত কৰ্ম কুক শিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিলা মূলিয়ে ৰাম 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 স্বভাৱে লম্পত বিষয়ত অনুৰাগ স্বৰ্গ পাইবো বুলি ৰংগে কাতে শংখ ত্যাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষণ ভৈলে দুনাই নৰকত মজৈ যদি জ্ঞানী গণে তাক কৰৈ নিবাৰণ আউৰ তাৰ বাক্য নমান একো জন বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসত অধিক ভৈলা এহেন পণ্ডিত প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিল তোমাতৰিষি পৰম অন্যায় নুহি সুস্থ চিত্ত এহি খেপ অভিপ্ৰায় মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ